HSLC পৰীক্ষাত সঘনাই সুধি থকা আন এটি প্ৰশ্ন হৈছে ৰংগিয়াৰ কৃষক বিদ্ৰোহ। ইয়াৰ উত্তৰটো আমি ইদৰে লিখিব পাৰিম। পথৰুঘাটৰ কৃষকসকলৰ দৰে ৰংগিয়া অঞ্চলৰ কৃষক সমাজেও ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল। 1893 চনৰ ডিচেম্বৰ আৰু 1894 চনৰ জানুৱাৰী মাহত ৰংগিয়াত বৃহৎ আকাৰত কৃষক বিদ্ৰোহে গা কৰি উঠিছিল। কৃষক বিদ্ৰোহৰ ব্যাপক ৰূপ দেখি সহকাৰী পুলিচ অধীক্ষক ৰেইলীয়ে পুলিচ মিলিটাৰীৰ লগত থকাৰ পিছতো কৃষকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ ভয় কৰিছিল। ৰংগিয়াৰ কৃষক বিদ্ৰোহে নলবাৰী, বৰ্মা, বজালী আদি অঞ্চলতো বিৰাট প্ৰভাৱ পেলাইছিল। ব্ৰিটিছ বিষয়াই কৰ আদায় নিদিয়াৰ অপৰাধত সম্পত্তি বাজেয়াপ্ত কৰিবলৈ আহিলে তেওঁলোকক বাধা দিয়াৰ বাবে কৃষকসকল সাজু হৈছিল। 1894 চনৰ 8 জানুৱাৰীৰ দিনা পুলিচে 15 জন কৃষকক এখন ৰাইজমেলৰ পৰা গ্ৰেপ্তাৰ কৰে। 1894 চনৰ 10 জানুৱাৰীৰ দিনা ৰংগিয়া থানাৰ সন্মুখত হাজাৰ হাজাৰ কৃষকৰ সমাৱেশ ঘটিছিল। কৃষকসকলে বৰ্ধিত খাজনা দিয়া নহ'ব বুলি শ্লোগান দিছিল। উপায়ুক্ত মেককেবে কৃষকসকলক আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। কিন্তু কৃষকসকলে খাজনা বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ হৈ পৰাত উপায়ুক্তই গুলীচালনাৰ আদেশ দিয়ে। মেককেবৰ এনে পৰিচালনামূলক মইমতালিৰ বাবে পুলিচৰ গুলীত কেইবাজনো কৃষক হতাহত হৈছিল। মেককেবে 10 জানুৱাৰী তাৰিখে এখন জাননীযোগে উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰে। কিন্তু ব্ৰিটিছ চৰকাৰৰ এই দমনমূলক নীতিয়ে কৃষকসকলক মেল অনুষ্ঠিত কৰাৰ পৰা বিৰত ৰাখিব